নমস্কাৰ মই ডক্টৰ সাহিল গুৱাহাটী মেট্ৰ হস্পিটেলৰ কেমোথেৰাপি ইউনিটৰ মই টিমৰ ডক্টৰ হয় মই আজি আপোনালোকৰ মাজলৈ আহিছো বিশেষ এটা টপিক লৈ কেনে মানে বিশেষ টপিক আমাৰ মাজত আছে গুৱাহাটী মেট্ৰ হস্পিটেলত কৰ্মৰত ডায়েটিচিয়ান সাহিল তাক লৈ আজি মই কিছু টপিকৰ ওপৰত আলোচনা কৰিব আহিছো আপোনালোকৰ মাজলৈ নিউট্ৰিচনৰ ওপৰত মানে কিছুমান আমি বহুত দুখীয়া শ্ৰেণী বা ধনী শ্ৰেণীৰ পেশেন্ট দুটাকে ট্ৰিট কৰো দুখীয়া শ্ৰেণীৰ পেশেন্টবোৰৰ কাৰণে কিছুমান আমি যিবোৰ ৰেকমেন্ড কৰো মেডিসিনস ৰেকমেন্ড কৰো মানে পেশেন্টক যেনেকৈ কেমোথেৰাপি ললে আপোনাৰ হিমোগ্লোবিন কম হৈ যায় বা তাৰ কাৰণে আমি আইৰন বা ফলিক এসিড টেবলেট আমি ৰেকমেন্ড কৰো বা কিছুমান দুখীয়া শ্ৰেণীৰ পেশেন্টে যেনেকৈ ক্যালসিয়াম টেবলেট ক্যালসিয়ামটো আমি টেবলেট হিচাপে ৰেকমেন্ড কৰো কিছু ইখিনি বস্তু পেশেন্টে এফৰ্ড কৰিব নোৱাৰে দুখীয়া শ্ৰেণীৰ পেশেন্টে বা দীঘলীয়াকৈ খাবলগীয়া হলে ইহঁতে এফৰ্ড কৰিব নোৱাৰে তাৰ কাৰণে আমি তাৰ পৰিৱৰ্তে আমি আমাৰ যিবোৰ দৈনন্দিন খোৱা লোৱা আমি খোৱা লোৱাৰ সামগ্ৰী বা শাক পাচলিৰ পৰা কেনে ধৰণৰ সেইবোৰ বস্তু আমি খাই কেনে সেই পূৰণ কৰিব পাৰে আমাৰ পেশেন্টে সেই খাদ্য বস্তুৰ পৰা হেনেকুৱাকে ঘৰুৱা শাক পাচলি হওক বা খাদ্য সামগ্ৰী হওক তাৰে পৰা কেনেকুৱাকে পূৰণ কৰিব পাৰে তাৰ বিষয়ে আজি আমাৰ দুখাৰ কথা জনাব আমাৰ ডায়েটিচিয়ান সাহিলে নমস্কাৰ মই ডায়েটিচিয়ান সাহিল গুৱাহাটী মেট্ৰ হস্পিটেলত কৰ্মৰত হৈ আছো যেনেকৈ আমাৰ সাহিল ছাৰে কৈছে যে এনেকুৱা বহুত টাইপছ অফ দুখীয়া পেশেণ্ট আহে আৰু তেখেতে ট্ৰিট কৰে আৰু আজি মই যেতিয়া ছাৰৰ লগত ৰাউণ্ড দিব গৈছিলোঁ পেশেণ্ট এটা চালোঁ যে এজ এ ফিডিঙত আছে পেশেণ্টটো আৰু তেখেতে বহুত দুখীয়া হয় গতিকে তেখেতে কিছুমান মেডিচিন বা সেনেকুৱা কিছুমান খোৱা বস্তু এফৰ্ড কৰিব নোৱাৰে চ' আৰু এটা বস্তু তাতে দেখা গৈছে যে তেখেতৰ হেমোগ্লোবিন লেভেল যোনটো আছে সেইটো কম হৈ গৈছে আৰু প্লাছ ইফালে কেলছিয়াম লেভেলো কম আছে আৰু আনকি এলবুমিন লেভেলো কম আছে চ' যিহেতু নেচাৰে আমাক বহুত বস্তু দিবলৈ ট্ৰাই কৰিছে কিন্তু আমি সেইখিনি বস্তু ল'বলৈ শিকা নাই কিন্তু আমি কি কৰিছোঁ আমি যিমান পাৰোঁ বস্তুবিলাক আজিকালি আৰ্টিফিচিয়েলি লৈ আছোঁ ছাপ'জ মই এইটো ক'বলৈ ওলাইছোঁ এলবুমিনৰ কথা এলবুমিন এনেকুৱা এটা টাইপৰ বস্তু যোনটো আপোনাৰ লিভাৰে প্ৰডিউচ কৰে আৰু এলবুমিনক বডিৰ বাউন্সাৰ হিচাপে কোৱা হয় আৰু এলবুমিন এইকাৰণে বডিৰ বাউন্সাৰ হিচাপে কোৱা হয় কি যিহেতু সেইটো আমাৰ বডিৰ চেলছৰ অসমটিক প্ৰেছাৰটো মেইনটেইন কৰে সেইকাৰণে মানে মেইনটেইনিং বডি ফ্লুইডটো মেইনটেইন কৰে এটা এটা গ্লোবুলাৰ প্ৰটিন হয় ঠিক আছে আমি আপোনাৰ পৰা জানিব বিচাৰিম কি আমি এলবুমিনটো সাধাৰণতে বডিত কম হলে তেতিয়া আমাৰ কিছুমান পেশেন্টক দেখা যায় লোৱাৰ লিমত swelling হৈ যোৱা পিটিং এডেমা আহি যায় মানে শৰীৰটো ফুলি যায় এলবুমিন যদি আমি ট্ৰান্সফিউজ কৰিব খোজো এলবুমিনৰ এটা নৰ্মেল এটা লিমিট থাকে বডিত নৰ্মেল ৰেঞ্জ থাকে 3 এনেকুৱাকে থাকে তো তাতকে যদি বিলো কবি বহুত কমি আহে আজি আমি পেশেন্ট এটা পাইছিলো 1.5 তাৰ দুটা ভৰিতে আপোনাৰ পুৰা swelling আছে তো হেনেকুৱা দুখীয়া শ্ৰেণী পেশেন্ট এটা আহিলে আমি সেই পেশেন্টক এলবুমিন ইনফিউজন যদি এটা ৰেকমেন্ড কৰো মেবি আজিকালি মাৰ্কেটত বহুত কোম্পানীয়ে হিউম্যান এলবুমিনৰ ইনফিউজন ওলাইছে কিন্তু বহুত কষ্টলি আহে বস্তুটো আপোনাৰ মোৰ হিচাপত 8000 ৰ তলত এটা নহয় আৰু এটাই কিমানখিনি পূৰণ কৰিব নোৱাৰে আমাৰ দুটা তিনটা ট্ৰান্সফিউজন লাগে দুটা তিনটা ট্ৰান্সফিউজন হলে মিনিমাম আপোনাৰ 25 to 30000 ৰ খৰচা এটা আহে ইখিনি খৰচা পেশেন্টটোৱে সিট বাৰাই বহন কৰিব নে ইখিনিয়ে আপোনাৰ এলবুমিন ট্ৰান্সফিউজনৰ খৰচা বহন কৰিব তাৰ পৰিৱৰ্তে আমি পেশেন্টক মানে খাদ্যৰ পৰা কেনেধৰণে কি খাদ্য দিলে আমি এলবুমিনৰ কমিখিনি পুৰা কৰিব পাৰিম ইখিনি বিষয়ে অকমান জনাব যদি আপোনাৰ ব্লাড টেষ্ট ৰিপৰ্টত এলবুমিন কম আছে সেইটো এটা ইণ্ডিকেশ্যন যে আপোনাৰ ইমিউনিটিটো লাহে ডেমেজ হ'ব পাৰে আৰু নহ'লে আপোনাৰ চেলছৰ গ্ৰোথ ৰিডাকশ্যন হ'ব পাৰে চ' আমি নেচাৰেলি বস্তুখিনি কেনেকৈ এলবুমিনটো ইনক্ৰিজ কৰিব পাৰোঁ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং এলবুমিনটো ইনক্ৰিজ কৰাৰ কাৰণে এগ হোৱাইট চেল ইজ নাম্বাৰ 1 আপোনালোকে ডেইলি এটলিষ্ট 3 to 5 এগ হোৱাইটছ ইনক্লুড কৰিব লাগিব নেচাৰেলি নেক্সট হৈছে পনীৰটো যোনটো হৈছে ডেইৰী প্ৰডাক্ট সেইটো খালেও আপোনাৰ এলবুমিন ইনক্ৰিজ হৈ যাব নেক্সট হৈছে আপোনাৰ মুগ দালি নহ'লে স্প্ৰাউটছ এইবিলাক ধৰণৰ এই জাতীয় বস্তুবিলাক নেচাৰেলি আপোনাৰ ইনক্ৰিজ কৰিব আৰু এলবুমিন এটা হিউমেন এলবুমিনৰ এটা একজেক্টলি কষ্ট লাইক তেখেতে কোৱাৰ দৰে 8000 চ' আমি যদি সেইটো 8000 দি লোৱাতকৈ আমি যদি নেচাৰেলি ষ্টাৰ্ট কৰোঁ যিহেতু নেচাৰেলি আমাক বস্তু দিছে আমি নেচাৰেলি খাই কিনেও গেইন কৰিব পাৰোঁ নেক্সট হেমোগ্লোবিন চ' নেক্সট হেমোগ্লোবিন যোনটো আছে সেইটো হেমোগ্লোবিন 1 ইউনিট এনেকুৱা ব্লাড দিব গ'লেও আজিকালি বহুত টকাৰ এটা প্ৰয়োজন হয় গতিকে আমি সেইখিনি নেচাৰেলি ল'ব পাৰোঁ নেচাৰেলি মানে কি ঘৰত আমাৰ যোনবিলাক ধৰি লওক কচু তাৰপিছত এইপিনে আপোনাৰ কলডিল তাৰপিছত এনেকুৱা সেউজীয়া শাক পাচলি সেইখিনি যদি আমি ইনক্ৰিজ কৰোঁ লগতে আমাৰ ধৰি লওক মাৰ্কেটত কিছুমান বস্তু পায় যোনবিলাক আপোনাৰ ডালিম যোনটো আছে পমিগ্ৰেনেট তাৰপিছত ইফালে বিটৰুট সেইবিলাক যদি আমি নেচাৰেলি খোৱা ইনক্ৰিজ কৰোঁ আমি যদি ধুনীয়াকৈ মেইনটেইন কৰোঁ তেতিয়াহ'লে অবভিয়াছলি আমাৰ হেমোগ্লোবিন তাৰপিছত এইফালে এলবুমিন বা কেলছিয়ামৰ কাৰণে ডেইৰী প্ৰডাক্টছ গাখীৰ যোনটো আমাৰ নেচাৰেলি পোৱা যায় সেইটো যদি খোৱা ষ্টাৰ্ট কৰোঁ অট'মেটিকলি আমাৰ
বস্তুখিনি লেভেলছত মেইনটেইন হ'ব আৰু তেতিয়া আমাৰ আৰ্টিফিচিয়েলি এক্সট্ৰাকৈ ল'বলৈ দৰকাৰ নাই, এতিয়া আমাৰ ইমান পইচা খৰচ নহয়। আৰু মই বাকী পেচেণ্টক যেনেকুৱা ধৰণৰ আমি কেঞ্চাৰ পেচেণ্টবোৰক মাল্টিভিটামিনটো আমি ৰেগুলাৰ কণ্টিনিউ দি থাকোঁ, পেচেণ্টৰ হেল্থটো ডাউন হোৱাৰ আগতে আমি মাল্টিভিটামিনটো কণ্টিনিউকৈ দি থাকোঁ। তো মাল্টিভিটামিন মানে যোনে পেচেণ্টে মানে এফৰ্ড কৰিব লৈ থাকক, লোৱাকৈ আৰু ঘৰুৱা কি বস্তু খাব পাৰে কেঞ্চাৰ পেচেণ্টে, বিশেষকৈ আমি আজি কেঞ্চাৰ পেচেণ্টৰ ওপৰত আহিছোঁ। কেঞ্চাৰ পেচেণ্টটো কেঞ্চাৰ পেচেণ্ট কেঞ্চাৰ এইটো ইমান কেঞ্চাৰটো হৈছে এনেকুৱা এটা টাইপ অফ ডিজিজ যোনটো ধৰি লওক কিছুমান মানুহে এনেকুৱা কনচেপ্ট আছে যে মানে কেঞ্চাৰ হোৱাৰ পিছত মানে কি মানে নিজৰ চেল্ফ উইল বা নিজৰ কি একদম কি কৰি নিজকে মানে নেগলেক্ট কৰে যে আই এম চাফাৰিং ফ্ৰম কেঞ্চাৰ, গতিকে আই ডোণ্ট হেভ এনি লাইফ। ন' ইটছ ট'টেলি ৰং। যেতিয়া আপোনাৰ এনেকুৱা কণ্ডিশ্যন হ'ব, আপোনাক নিজকে পুৰা ষ্টেবল মটিভেশ্যন কৰি ৰাখিব লাগিব, যি মানে আপোনালোকৰ কেম'থেৰাপি নলোৱা বা অমুক থেৰাপি। চ' গতিকে এনি কেঞ্চাৰ পেচেণ্ট হয়, কেঞ্চাৰ হোৱাৰ পিছত তেখেতে ডায়েটটো ধুনীয়াকৈ মেইনটেইন কৰিব লাগিব উইথ হাই প্ৰটিন চ'ৰ্চেছ বহুত আছে। আপোনালোকে নেচাৰেলিও পাব পাৰে বা ফুড চ'ৰ্চেছৰ পৰা পাব পাৰে। নেচাৰেলি ফাৰ্ষ্ট অফ অল ব্ৰেকফাষ্টত সদায় আপোনালোকে 2 বা 2টা এগ হোৱাইট ইনক্লুড কৰিব লাগিব। নেক্সট আছে আপোনাৰ পনীৰটো এটা ভাল চ'ৰ্চ অফ ডেইৰী প্ৰডাক্ট হয় আৰু এইটো আপুনি কম দামতে মাৰ্কেটত পাই যাব, ইভেন অল দ্য পেচেণ্টছ কেন এফৰ্ড। নেক্সট হৈছে আপোনাৰ চয়াবিন। আজিকালি মাৰ্কেটত ধুনীয়া পেকেট 10 টকাতে আপোনাৰ চয়াবিন পাই যাব, সেইটো এফৰ্ড কৰিব পাৰে। নেক্সট হৈছে আপোনাৰ ফ্ৰুটছ, কিছুমান টাইপ অফ ফ্ৰুটছ যেনেকুৱা আপোনাৰ এপেল খাব পাৰে, নাচপতিটো খাব পাৰে, তাৰপিছত মধুৰিআম সেনেকুৱা বা ডেটছ যোনটো আছে। তাৰপিছত নেক্সট হৈছে আপোনাৰ ড্ৰাই ফ্ৰুটছ লাইক আলমণ্ড, দেন কাজু কিচমিচ এইবিলাকো খাব পাৰে। নেক্সট মষ্ট ইম্পৰ্টেণ্ট থিং আপোনাৰ যোনটো হৈছে সেইটো হৈছে চয়াবিনটো ক'লোৱে। নেক্সট হৈছে লুবিয়া, ৰাজমা, এইবিলাক এনেকুৱা ধৰণৰ বস্তু খাব লাগিব। আৰু নেক্সট হৈছে আপোনাৰ মিট প্ৰডাক্টছ আৰু ফিছ, যোনটোত omega-3 ফেটি এচিড আছে এণ্ড ওৱান অফ দ্য বেষ্ট থিং। সেইটো হাৰ্টৰ কাৰণেও ভাল হয়, সেইখিনি মানে সেনেকৈ খালেও মানে আপোনাৰ ডায়েটটো গোটেই কমপ্লিট হ'ব। থেংক ইউ ডায়েটিচিয়ান চাহিল, থেংক ইউ ইমানখিনি টাইম দিয়াৰ বাবে আমাৰ কাৰণে। চ' আজিৰ কাৰণে এইখিনিয়ে। নেক্সট টাইম আৰু এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' লৈ আহিম, আপোনালোকে শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ পৰা আৰু 1-2জন পেচেণ্টৰ আৰু হেল্প হ'ব পাৰে। এইখিনি কথা আমি এনেকুৱা হেল্পফুল ভিডিঅ' বনাই আহিম আগলৈও, কি ধৰণে নিউট্ৰিশ্যন ঘৰত ল'ব পাৰে বা কেঞ্চাৰ পেচেণ্টে কেনেকুৱাকৈ মেণ্টেলি ষ্ট্ৰং হ'ব পাৰে বা এই ট্ৰিটমেণ্ট সময়খিনি কেনেকুৱাকৈ যুঁজ দি যাব পাৰে, তাৰ কাৰণে আমি আগলৈ আৰু ভিডিঅ' লৈ আহিম। চ' আজিৰ কাৰণে বাই বাই, থেংক ইউ।